ওম নমো নারায়ণ দেব শুক্রবর্ণ চতুর্ভুজ শঙ্খচক্র গদা পদ্ম বর্ণমালা ওম নমো নারায়ণ এই ডিচেম্বৰ মাহ পাৰ হোৱাৰ পাছত আশীত হৈ দিম এই ভগৱানৰ কৃপাত আপোনালোকক দৰ্শন পাইছোঁ আপোনালোকে দৰ্শন পাইছোঁ তবে আজি 2006 চনৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ত আহি তেনে যিটো অনুষ্ঠান পাতিছে সঁচাকৈ মনত বৰ আনন্দ লাগিছে অতীতৰ কাহিনীবোৰ এতিয়া মনত পৰিছে এই ঘৰখন যেতিয়া নাছিল এই ৰুমবোৰ যেতিয়া আছিল তেতিয়া মিনি ফিল্ড আছিল সেই মিনি ফিল্ডত ল'ৰা ছোৱালীবিলাকে 100 মিটাৰ ৰেচ 200 মিটাৰ ৰেচ 400 মিটাৰ ৰেচ 800 মিটাৰ ৰেচ জেভলিন থ্ৰ' ডিছকাছ থ্ৰ' যি খেলিছিল তেওঁলোকে সেইবোৰ মনত পৰিছে অতীতৰ কাহিনীবোৰ আৰু মনত পৰিছে স্কুলখন কি ধৰণে উন্নতি কৰিলে ক্লাছ 8 পাৰ্মিশ্যন পালোঁ ৰিকগনিশ্যন পালোঁ 9 পাৰ্মিশ্যন হ'ল ৰিকগনিশ্যন দেৰি হ'ল তো দাদা মাতৃক মই ক'লোঁ দাদা আপুনি স্কুল চলাই থাকক মই যাওঁ নগাঁও তো নগাঁৱত গৈ ক্লাছ 9 পাৰ ৰিকগনিশ্যন আহিলোঁ ইনস্পেক্টৰক কৈ মিলি 10 পাৰ্মিশ্যন হ'ল 10 ৰিকগনিশ্যন হ'ল প্ৰভিঞ্চিয়েলাইজ হোৱাৰ আকৌ দেৰি হৈছে তাৰপিছত ডিউটি অফিচক গ'লোঁ দাদাৰ লগত আলোচনা দাদা আপুনি স্কুল চলাওক মই গৈ আছোঁ সেই সময়ত আমাৰ দৰমহা কিমান আছিল জানেনে অলকা আৰু মোহিনীয়ে গম পায় মাত্ৰ 200 টকা 200 টকাৰ কিমান খাদ্য বহুত শিক্ষক আছিল আমাৰ স্কুলত চব গুচি গ'ল গতিকে সুধিব 37 বছৰ এই স্কুলখনৰ চাকৰি কৰিছিলোঁ এই 37 বছৰৰ ভিতৰতে 15 বছৰ ভেঞ্চাৰ পৰ্যায়ত খাটিছিলোঁ এই স্কুলখনত আমাৰ বহুত অৱদান আছে যিসকল পুৰণা শিক্ষক আছে তাৰপাছত স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল 87 85 প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পাছতো দৰমহা নাই কি দৰমহা নাই তেতিয়া চৰকাৰ আছিল যে আপুনি আজি বোলে ৰিটেনশ্যন নাই এই নহয় গ'ল নেক্সট মাহ আহিল কোনো ৰকম থাকিলোঁ বাজেট নাই গ'ল তাৰপিছত নেক্সট মাহত পাম বুলি ভাবিলোঁ LOC নাই এইবোৰ কাণ্ড আমি কিমান কষ্ট কৰিছিলোঁ সেই সময়ত শিক্ষকসকলে কিমান চেক্ৰিফাইচ কৰিছিলোঁ আজি 3-4জন শিক্ষক আছে আমি যে কিমান কষ্ট কৰিছোঁ সেই সময়ত আমিহে উপলব্ধি কৰিছোঁ যেই নহওক আজি তোমালোকে আহি আমাৰ মাজত অনুষ্ঠানটি পাতি যি আনন্দ যি অনুষ্ঠানটি চেষ্টা কৰিলা তাৰ বাবে অশেষ ধন্যবাদ আমাৰ অন্তৰকো আনন্দ লাগিছে তে মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ একমাত্ৰ ক'বলগীয়া মানুহৰ প্ৰতি কেতিয়াও অন্যায় কৰিব নালাগে মানুহক টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও মানুহক কেতিয়াও অন্যায় কৰিব নালাগে সেইটো ধৰ্ম মানি চলিলে ভগৱানে ভাল পায় মানৱ সেৱা কৰিলে ভগৱানে ভাল পায় আজি জুবিন গাৰ্গক কিহৰ কাৰণে মানুহে ভাল পাই আছে সমগ্ৰ অসমৰ মানুহে আমি আজি একে উৎসাহিত হৈছোঁ ইয়াৰ সুবিচাৰ লাগে কেৱল অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে কেৱল ভাৰতবৰ্ষই নহয় বিভিন্ন দেশ বিদেশৰ মানুহলৈকেও তেওঁ আত্মাৰ শান্তিৰ কাৰণে চেষ্টা কৰি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আমিও প্ৰাৰ্থনা কৰিছোঁ এতিয়াও প্ৰাৰ্থনা কৰিছোঁ কিহৰ কাৰণে ইমান প্ৰাৰ্থনা কৰিছে তেওঁ এই সংসাৰ 4টা জীৱ সৃষ্টি কৰিছে ভগৱানে উৰণ বুৰণ গজন ভ্ৰমণ নিজৰ কৰ্ম অনুযায়ী মানুহবিলাক সেইফালে গৈছে এই 4টা জীৱৰ ভিতৰত শ্ৰেষ্ঠ কোন মানৱ জাতি গতিকে মানৱ জাতি হৈ আমি কেতিয়াও বেয়া কাম কৰিব নালাগে লোকৰ অন্যায় কাম কৰিব নালাগে লোকক অশ্লীল ভাষা কেতিয়াও ক'ব নালাগে সদায় সৎ পথেৰে নিজৰ জীৱনটো আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব এইটো হ'ল মোৰ অনুৰোধ মোৰ ছাত্ৰ ছাত্ৰীসকল বহুত ল'ৰা ছোৱালী আমাৰ স্কুলৰ পৰা মানুহ হৈ গ'ল ভাল লাগিছে খুব ভাল লাগিছে কিছুমান ডক্টৰ হ'ল কিছুমান ইঞ্জিনিয়াৰ হ'ল কিছুমান প্ৰফেচাৰ হ'ল কিছুমান শিক্ষক হ'ল হেডমাষ্টাৰ হ'ল তাৰপিছত ফৰেইনটো চাকৰি কৰি ধ্ৰুৱজ্যোতি কলিতা বাপেকেইটাখন আহিছিল
সন্ধিয়া সিং ছাৰ আছেনে আছোঁ কি হ'ল মইতো চিনি নাপাওঁ কওকচোন কোন আপুনি ধ্ৰুৱজ্যোতি কলিতাৰ দেউতা আপোনাৰ সন্তান যে বা মোৰ সন্তান বুলি যেতিয়া সম্বোধন কৰিছে ইমান ভাল লাগিছে কি হ'ল কওকচোন আপোনাৰ প্ৰব্লেম কি যে তেওঁ এতিয়া আমেৰিকাত আছে ছাৰ তেওঁ চাৰ্টিফিকেট লাগে সেই সময়ত চাৰ্টিফিকেটবোৰ 4-5 বছৰ মূৰত অৰিজিনেল যিটো চাৰ্টিফিকেট আফটাৰ 5-6 years they will get ছাত্ৰ ছাত্ৰীৰ কিন্তু আজিকালি লগে লগে দি দিয়ে নহয় তো কথা হ'ল কি মই তেখেতক চাহ একাপ খুৱাই কৰোঁ যে কলিতা কাইলৈ আহিব দেই দেৰি হ'ব নেকি কলিতা কাইলৈ আহিব দেই কাইলৈ ঠিক প্ৰেয়াৰ সময়ত আহিব মই থাকিম আমাৰ প্ৰেয়াৰ সময়ত আহিল ল'ৰা ছোৱালীবোৰ হাত দাঙি প্ৰেয়াৰ কৰি আছোঁ তেতিয়া মই গাৰ্জেনৰ ওচৰতে থিয় কৰোঁ ছাত্ৰ ছাত্ৰীক চা তহঁতৰ নিচিনা আমাৰ এজন ছাত্ৰ ধ্ৰুৱজ্যোতি কলিতা তেওঁ এতিয়া আমেৰিকাত চাকৰি কৰে কিমান ভাল লাগিছে মা দেউতাক লগতে আমাৰো ভাল লাগিছে নিজৰ ছাত্ৰ বুলি আজি চাৰ্টিফিকেট বিচাৰি আহিছোঁ আমেৰিকাৰ মানুহবিলাকে দিল্লী বম্বে গুৱাহাটীবোৰ চিনি পায়নে নেপায় কি চিনি পায় দক্ষিণ হোজাই হাইস্কুল ক'ৰ পৰা পাছ কৰিছোঁ দক্ষিণ হোজাই হাইস্কুলৰ পৰা পাছ কৰিছোঁ আমাৰ যি নাম সেই নামটো আপটো আমেৰিকালৈকে আছে আমেৰিকাত কেইবাজনো ছাত্ৰ ছাত্ৰী এই ৰামপুৰৰ আয়োজন তাতো আমেৰিকাত কাম কৰিবলৈ ভাল লাগিছে তাৰপিছত MBBS ডক্টৰ হ'ল বিপ্লৱ চেত্ৰী কিমান ভাল লাগিছে MBBS MD ঘৈণীয়েকো MBBS MD তাৰপিছত ADC হ'ল জয়শংকৰ শৰ্মা যেতিয়া তেওঁ চেম্বাৰত গৈছোঁ শংকৰ লগত উঠি ছাৰ আহিছেনে হয় আহিছোঁ বহক ছাৰ কি হ'ল কওকচোন মোৰ দেউতাই দুজোপা গছ ৰোপণ কৰিছিলোঁ আমাৰ ঘৰৰ সন্মুখত খুব গছ কাটি আছে তেতিয়া নতুন দৰ যিমান গছ আছে একদম একফালৰ পৰা কাটি গৈ আছে তেওঁ কৈছে জয় তই মোৰ এটা অনুৰোধ দেই এই গছ দুজোপা নেকাটিবি কাটিব নিদিবি তেওঁলোকক অৰ্ডাৰ দিছে অৰ্ডাৰ লাগে তেওঁলোকক অৰ্ডাৰ লাগে কাটিব নিদিবি কিয়নো গৰমৰ সময়ত মোৰ দেউতাই ৰোপণ কৰিছিল গৰম সময়ত সেই গছৰ তলত বহি মানুহবিলাক যে ইমান গৰমৰ পৰা ৰক্ষা কৰে আমি সেই অনুভৱ কৰিছোঁ হ'ব ছাৰ তথাপিতো মুখেৰে কোৱা স্বত্তেও মই পিটিশ্যন দিছোঁ এড্ৰেছ কৰিছোঁ DC জয়শংকৰ লগত তাৰপিছত হ'ব ছাৰ বুলি আজিলৈকে ভ্ৰমণৰ ঘৰত কাটা নাই এই ঘৰখন আজিৰ পৰা প্ৰায় 70 বছৰ হ'ল তে এনেকৈ মানুহবিলাক খুব বেছি উন্নত হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী মানুহবিলাক আমাৰ ল'ৰা ছোৱালী উন্নত হোৱাৰ কাৰণে মনত খুব আনন্দ লাগে দেখিলেই আনন্দ লাগে তেওঁলোকৰ জীৱনটো আৰু বেছি উন্নতি হওক তাকে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু ফটো শেষত এই জুবিন গাৰ্গৰ ফটোত অলপ পুষ্পাঞ্জলি দিছোঁ আমি তেওঁৰ আত্মাই শান্তি পাওঁ গতিকে আমি সকলো সদায় সৎকৰ্মৰ জৰিয়তে আমি আগুৱাই গৈ থাকিলে আমাৰ জীৱনটো অতি সুন্দৰ হয় আমাৰ জীৱনটো মৃত্যুৰ পাছত কি হয় আমাৰ আত্মাটো স্বৰ্গগামী হয় নৰগামী নহয় স্বৰ্গগামী হৈ গ'ল সেই বৈকুণ্ঠপুৰত আমি স্থান পাব যদি সদায় সৎকৰ্মৰ জৰিয়তে আমাৰ জীৱনটো অতিবাহিত হয় গতিকে মই আৰু বিশেষ নকওঁ কাইলৈ গীতা জয়ন্তী গীতাশ্ৰমত ডাঙৰকৈ পাতিছে যোৱা বছৰো পাতিছিল এই বছৰো পাতিছে গতিকে সকলো ৰাইজক বিশ্বহিন্দু পৰিষদৰ হ'ল মই এজন মেম্বাৰ বিশ্বহিন্দু পৰিষদৰ মই ৰাইজক জনাইছোঁ গীতা জয়ন্তী আহিব ৰাইজ সকলো ৰাইজ শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই জনাইছোঁ এই গীতা জয়ন্তীৰ বিষয়ে অকণমান ক'ব ইচ্ছা দেৰি হ'ব নেকি কৃষ্ণ কোন কৃষ্ণ কোন ভগৱান শ্ৰীকৃষ্ণ বিষ্ণু ভগৱানৰ পৰম ব্ৰহ্ম অৱতাৰ ভগৱান নাৰায়ণৰ মই যে কৃষ্ণক যে ক'লোঁ বিষ্ণু ভগৱানৰ পৰম ব্ৰহ্ম অৱতাৰ তেওঁ যিটো 10টা অৱতাৰ আছে তাৰ ভিতৰত শ্ৰেষ্ঠ অৱতাৰ হৈছে ভগৱান শ্ৰীকৃষ্ণ সেইকাৰণে সৰু কালতেই তেওঁ এই পুতনা ৰাক্ষসীক মাৰি পেলাইছে যেতিয়া তাৰপাছত অলপ ডাঙৰ হোৱাৰ পাছত এই কালিনাগ দমন কৰিছিল যিটো মানুহে নোৱাৰে যিটো কোনো দেৱ দেৱতাই নোৱাৰে কালিনাগ দমন কৰিছিল
তাৰপিছত গোবৰ্ধন পাহাৰ উঠাইছিল আঙুলে তাকো কিয় আঙুলে হাতে এনেকৈ ন কিয় তাৰপিছত কংস বধ কৰিছিল বিনা অস্ত্ৰ তেওঁ যুদ্ধ কৰাই অৰ্জুনক কৰবংশক ধ্বংস কৰাইছিল গতিকে সেই শ্ৰীকৃষ্ণৰ যিটো বাণী সেইটো হ'ল গীতা অৰ্জুনে শৰ দিব গানিব ধৰিব ইচ্ছা কৰিছে নাই 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 মই নামাৰোঁ মোৰ শিক্ষাগুৰু আছে মোক ধনুবিদ্যা শিকোৱা দ্ৰোণাচাৰ্য আছে কৃপাচাৰ্য আছে পিতামহ ভীষ্ম আছে মই কেনেকৈ মাৰিম মই মাৰিব নোৱাৰোঁ তেওঁলোকক বিষাদ মৰে যেতিয়া বহি ভগৱান শ্ৰীকৃষ্ণ এই যাৰ কাৰণে তুমি দুখ কৰিব নালাগে তেওঁলোকৰ কাৰণে তুমি দুখ কৰিছা কিয় দুখ কৰিব নালাগে তেওঁলোকে কিছুমান পাপ কাম কৰিছিল কৰবংশৰ মানুহলৈকে সেই গুৰুসকলে কোৱা নাই কিন্তু কৰবংশৰ মানুহে কিছুমান পাপ কাম কৰিছিল যেনে দ্ৰৌপদী হৰক ভীমক বিষ লাড়ু দি কিনে তেওঁ মাৰিবৰ কাৰণে চেষ্টা কৰিছিল তেওঁ মনত আছেনে অৰ্জুন তাৰপিছত জাতু গৃহ ৰাখি তোমালোকক মাৰিবৰ কাৰণে চেষ্টা কৰিছিল মই ৰক্ষা কৰিছোঁ তোমাৰ মনত আছেনে অৰ্জুন গতিকে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল তোমাৰ মনত আছেনে কোনে বচাইছে মইহে বচাইছোঁ গতিকে তেওঁলোকক মাৰিলে একো পাপ নাই তেওঁলোকক মাৰিবই লাগিব সেইকাৰণে এই বেয়া কামবোৰ একেবাৰে কৰিব নালাগে জীৱনত বেয়া যিমান কাম আছে একেবাৰে কৰিব নালাগে তেতিয়াহ'লে মানৱ জীৱনৰ মানে সাৰ্থক হয় মানৱ হিচাপে এই সম্পদ আমাৰ সাৰ্থক মই বিশেষ বহলাই নকওঁ গতিকে সকলো ৰাইজক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে 2006 চনৰ ছাত্ৰ ছাত্ৰীসকলে আজি যে এই অনুষ্ঠান আনন্দ উপভোগ কৰিলে তেওঁলোকৰ ভৱিষ্যত জীৱন কামনা কৰি মই বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ আৰু এটা কথা ক'বলৈ থাকিল most punctual teacher most obedient teacher among all of us he is the that person who is sitting among us that is Deepak Sharma ইন্সপেক্টৰ পেগু ছাৰে কৈছিল যে চাহসকলৰ মাজত মই বহি আছোঁ দেই ঋষি মিনিষীসকলৰ ওচৰত মই বহি আছোঁ নাৰায়ণ চন্দ্ৰ পেগু 2003 চনৰ কথা মই যেতিয়া জাষ্ট হেডমাষ্টাৰ চাৰ্জ লৈছোঁ তেওঁ কৈছে যে স্কুলখনৰ উন্নতি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে সমগ্ৰ নগাঁও জিলা তেতিয়া হুজাইটি জিলা হোৱা নাছিল সমগ্ৰ নগাঁও জিলাৰ শিক্ষক মুৰব্বীসকলক মাতি তাত তেওঁ ভাষণ দিছে যে স্কুলখনৰ উন্নতি আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে আপোনালোকে কোচিং ক্লাছ কৰক মই দীপকৰ লগত লিংক লগাই কথাটো কৈছোঁ কোচিং ক্লাছ কৰক এই বুলি কোৱাত ৰাতিপুৱা আগতেতো 9টা বজাত গৈ 9:30 বজাত স্কুললৈ যাওঁ তেতিয়া সেই সময়ত কি কৰিলোঁ তেওঁ উপদেশ মানি ৰাতিপুৱা 5টা বজাতে উঠি 8টা 8:30টাৰ ভিতৰতে স্কুললৈ আহি কোচিং ক্লাছ আৰম্ভ কৰিলোঁ আৰু শিক্ষকৰ ষ্টাফ মিটিং পাতি সকলোকে গম পায় ষ্টাফ মিটিং পাতি মই ৰাইজক কৈছোঁ যে আমাৰ ইন্সপেক্টৰ ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে এই কোচিং ক্লাছ কৰিব সেই কোচিং ক্লাছ কৰিব সেই কোচিং ক্লাছৰ কৰাৰ ভিতৰত মানে অলপ বেয়া পাব পাৰে কিন্তু বেয়া পাব নালাগে এই কোচিং ক্লাছ কৰাটো ইমান ভাল আছিল কোচিং ক্লাছ কৰাৰ কাৰণে হোজাই চহৰৰ ভিতৰত ফাৰ্ষ্ট ডিষ্টিংশ্যন আমাৰ স্কুলে আনিছে আৰু বিপ্লৱ চেত্ৰী তাৰপিছত নমথন ইঞ্জিনিয়াৰ হ'ল এতিয়া দিল্লীত আছে মাজে মাজে লগ এনেকৈ বহুত ল'ৰা ছোৱালী মানুহক সকলোৱে জীৱনটো আৰু বেছি উন্নতি কৰক একমাত্ৰ মোৰ ক'বলগীয়া মানুহক অন্যায় কেতিয়াও কৰিব লাগে এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2006 বেটছ আমাৰ শিৱমূৰ্তিহঁতৰ বেটছ নেকি ভাল লাগিছিল মোৰ ঘৰত গৈছিলে দুজনে নিমন্ত্ৰণ কৰিবলৈ কোন কোন গৈছিলে উত্তন্ত গৈছিলে আৰু সুমন
মই সিহঁত দুজনক হঠাৎ চিনিব পৰা নাছিলোঁ। মই এই কথাটো সেইকাৰণে এতিয়া ক'লোঁ, যিয়ক খুব ভাল লাগিছে তোমালোকে এইবিলাক কৰিছা, আমাৰ মনবিলাকো ভাল লাগি আছে। মোৰ নিজেও গাটো বেয়া, এই মাজে অকণ ষ্ট্ৰ'ক হৈছিলে, এতিয়া ট্ৰিটমেণ্টত আছোঁ। সেইখিনি তোমালোকে চাই যিটো ক'লে আমাৰ বীৰেন ছাৰে, তোমালোকে এনেকুৱাই থাকিবা ধুনীয়া কৰি, স্কুলৰ শুভকামনা কৰিবা যাতে স্কুল এনেকৈ লাহে লাহে আগবাঢ়ি যায়। আৰু মাজে মাজে সকলো আহিবা, আৰু আমাৰ যিসকল আহি আছে ল'ৰা ছোৱালী তেওঁলোকেও শুনি ভাল পাব, গম পাইছেনে? অঁ হয় হয়, এইটো খেয়াল ৰাখিব বুজিছা। এইখিনি মই ক'লোঁ। শিক্ষাগুৰুক আপোনাৰ আহ্বান জনাইছোঁ, এইবোৰে দেখা কয়। অতি স্নেহৰ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত আমাৰ শিক্ষাগুৰুসকল আৰু বৰ্তমানে কৰ্মৰত অৱস্থাত থকা শিক্ষক শিক্ষয়িত্ৰী, লগতে ছাত্ৰ ছাত্ৰী আৰু দশম শ্ৰেণীত 2006 বৰ্ষত উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা আয়োজক এই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, মই এই চেগতে মই দীঘলীয়া নকৰোঁ, কাৰণ সময়ে আমাক কেতিয়াও মানে বাদ নাচায়। এই কথাটো মই চমুকৈ দুটামান বাক্যত আশীৰ্বাদ স্বৰূপে মই ক'বলৈ ওলাইছোঁ। নকৈ মানে মোৰ মনটোৱে মানা নাই, উগুল থুগুল লাগি আছে মনটোৱে, যে মই কি উদ্দেশ্যত আহিলোঁ আজি। কেৱল দৰ্শক হৈ আহিবলৈ মোৰ মনটোৱে কোৱা নাই, আশীৰ্বাদ দিবলৈ মই যাব লাগিব। কাৰণ আমাৰ সন্তান, তোমালোকেই মোৰ সন্তান। কাৰণ আমি আমাৰ সেই জীৱনৰ শিশুকালৰ যিটো আমাৰ জীৱন অতিবাহিত কৰিছোঁ, তেনেকুৱা ধৰণেই তোমালোকেও আজি দশম শ্ৰেণী পাছ কৰি নিজৰ নিজৰ জীৱনৰ গতিয়েই এনেকুৱা ঢাপলি মেলিছে যে এটা কৰ্মৰত অৱস্থাত তোমালোকে যি বিভাগতেই নকৰক, যি কামকেই নকৰক, আগবাঢ়ি গৈ আজি এই ষ্টেজত তোমালোকে খাৰা হ'লা। গতিকে তোমালোকক আমি আমাৰ শক্তিয়ে, আমাৰ বুদ্ধিয়ে, আমাৰ জ্ঞানে যিখিনি আমি তোমালোকক চৰ্চা কৰিলোঁ, জ্ঞান বুলি আমি যিখিনি প্ৰদান কৰিলোঁ, সেইখিনি যেন কামত লগাৰ নিচিনা মোৰ অন্তৰে কৈ আছে। সেই আশীৰ্বাদ চিৰদিন তোমালোকে জীয়াই থকালৈকে সেই আশীৰ্বাদ স্বৰূপে তোমালোকে দোপক দোপে উন্নতি কৰি যোৱা, ইয়াকে মই আশীৰ্বাদ স্বৰূপে চবকে এই দশম শ্ৰেণী 2006 বৰ্ষৰ ছাত্ৰীসকলৰ যোগে মোৰ অন্তৰৰ ফালৰ পৰা মই আশীৰ্বাদ। আৰু মোৰ জীৱনত ঘাত প্ৰতিঘাত, মই জীৱনত বহুত ঘাত প্ৰতিঘাত মাজতে এইখন বিদ্যালয়ত আহিছোঁ। তাক চমুকৈ এটা মানে বিৱৰণ দিব বিচাৰিছোঁ। আমাৰ সেই সময়ত দক্ষিণ হোজাই বুলি নাছিলে, একমাত্ৰ আব্দুল হাছিব হাইস্কুলখনেই আছিলে এই অঞ্চলত। কেৱল হোজাই বুলি নহয়, লংকা টু যোগীজান এই আব্দুল হাছিব হাইস্কুলখন অসমীয়া মাধ্যমৰ স্কুল, তাতে আমি শিক্ষা লাভ কৰিছিলোঁ। আৰু সেইখনত বৰ্ডিং ঘৰ এটা আছিলে, দূৰ দূৰণিৰ যিবিলাক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আব্দুল হাছিবৰ সেই বৰ্ডিং ঘৰত থাকিছিলে ফ্ৰী অফ কষ্ট, তাত কোনো টকা লোৱা নাছিলে। আজিকালিহে কয় যে এইটো হোষ্টেল, এইটো PG, কিন্তু তেতিয়া তেনেকুৱা নহয়। একোটা জুপুৰি ঘৰ আছিলে স্কুলৰ ছাইডত। তেনেকুৱা স্কুলখনত আব্দুল হাছিব হয় পুৰণা স্কুল, হোজাই অঞ্চলৰ অসমীয়া মাধ্যমৰ, আমি তাত শিক্ষা লাভ কৰিছোঁ। তাৰপিছত গৈ আমি বিভিন্ন আশীৰ্বাদেৰে ছাৰসকলক, যেনেকৈ তোমালোকে আজি পিটনি খাইছিল বুলি কোৱা, এনেকৈ যে আমি অভিশাপো মানে ধৰি লওক গালি পালি দিয়া, কিছুমান ছাত্ৰই ভাবি লয় যে এইটোৱে মানে আমাৰ অভিশাপ নেকি, নহয়, এই আশীৰ্বাদ। বেছিভাগ মানুহ আৱেগিত হ'লে আশীৰ্বাদৰ মাজতেই এই অভিশাপৰ নিচিনা শব্দবিলাক ওলাই থাকে কৰ্কট ভাষাত। গতিকে এইবিলাক কেতিয়াও ভাবিব নালাগে যে শিকনি হ'বলৈ হ'লে এছাৰি আগতে শিকনি বুলি কয়। গতিকে ল'ৰা ছোৱালীক শিক্ষা দিবলৈ হ'লে নিজৰ ল'ৰা ছোৱালীয়ে হওক, স্কুলৰ ছাত্ৰ ছাত্ৰী হওক, এইবিলাকে আমাৰ সন্তান, এই সন্তানক আমি ডাঙৰ দীঘল কৰিবলৈ, শিক্ষা দিবলৈ, উন্নতিৰ ৰূপত লৈ যাবলৈ হ'লে আমি তাক মানে যিকোনো প্ৰকাৰে হ'লেও তাক আমি হেৰি কৰিব লাগিব, তাক আমি ঘাত প্ৰতিঘাত অতিক্ৰম কৰিবৰ কাৰণে আমি তাক হেৰি কৰিব লাগিব।
এইখিনি ভয় দেখুৱাব লাগিব। গতিকে এইখিনি যাতে অন্তৰত ভাবি নাথাকে, মই অন্তৰৰ পৰা খুলি ক'লোঁ কথাবিলাক, আৰু সেইকাৰণে আশীৰ্বাদ স্বৰূপে তোমালোকে তোমালোকৰ জীৱনত দীপক দীপে উন্নতি কৰি যোৱা। আৰু ভগৱানক কিন্তু কেতিয়াও অবিশ্বাস নকৰিবা। ভগৱান আছে। কিছুমানে কয় যে ভগৱান নাই, ভগৱান অবিহনে আমি জীয়াই আছোঁ, সেইটো কথা নহয়। আমাৰ আত্মাত থকা যিটো আত্মা বুলি কয়, সেই আত্মাটো পৰমাত্মাৰ এটা মানে ভাল সম্বন্ধ, তাৰ এটা নাতিপুতি আমি। গতিকে ভগৱানে বিশ্বাস কৰিবা, মানুহক সদায় সৎ পথেৰে চলি যাবলৈ চেষ্টা কৰিবা, নিজেও যাতে দুখী হ'ব নোৱাৰে তাৰ কাৰণে অন্তৰ সদায় বুজাইহে চলিবা। ইয়াকে কৈ মই পুনৰ তোমালোকক জীৱনক দীপক দীপে উন্নতি কৰিবৰ কাৰণে আশীৰ্বাদ দি মই মোৰ ভাষণ দিছোঁ। ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।